হেল্ল' গুড মৰ্ণিং। আজি আকৌ এটা ব্লগ আৰম্ভ কৰিছোঁ দেই। আৰু আজি বতৰ ঠাণ্ডা, পূৰা বৰষুণ দি আছে। দেখুৱাম দেই আপোনালোকক। পূৰা বৰষুণ, বৰষুণ দিলেতো ভালেই লাগে, কিন্তু নেৰানেপেৰাকৈ যেতিয়া দি থাকে তেতিয়াহে বেয়া লাগে। আজি তাকে টিফিনৰ ৰুটি বনাই দিলোঁ। আৰু এতিয়া আকৌ এটা য়োগা ক্লাছ আছে, কৰাব লাগিব। আৰু আজি দিনটো আৰম্ভণি কৰি দিছোঁ দেই। আৰু দুদিন আছে আৰু চেলেঞ্জটো কমপ্লিট হ'বলৈ। আৰু আপোনালোকে আকৌ এবাৰ সুধিছোঁ, আগৰ ব্লগবিলাক চালেনে? এতিয়ালৈকে অলৰেডি আজি হ'লে 20 দিন হ'বই। 20টা ব্লগ মই আগবঢ়ালোৱেই এজ এ চেলেঞ্জ। চ' আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব দেই। আৰু দুদিনৰ পিছত আৰু এটা চেলেঞ্জ আৰম্ভ কৰিম। ইতিমধ্যে মই ভিডিঅ' এটা আগবঢ়ালোঁ, চ' সেইটো কৰিম দুদিনৰ পিছতে দেই। আপোনালোকে ছাপোৰ্ট কৰিব। আজি আকৌ সোনকাল হ'ল, দুয়োটাই সেইকাৰণে বহি আছে। আজি ভানখন সোনকালে দেৰি হৈছে ন আহোঁতে? নে তোমালোকৰ সোনকালে হ'ল ওলোৱা? আমাৰ দুগু চুলি কাটিলে দেই কালি, ছানডে যে। স্মাইল কৰি দিয়া দুগুলো, স্মাইল। নাচাই দেখিছে? বাই বাই। এয়া মই এতিয়া ছেশ্যন এটা কৰি আছোঁ য়োগাৰ। আজি একচুৱেলি এজনীয়ে জইন কৰিলে বাৰু। তাই এতিয়া কপালভাতি প্ৰাণায়ামটো কৰি আছে। Okay, now just relax. Just observe your breathing. Your breathing is fast now. Just try to normalize your breathing. Now let us start Narishodhan Pranayam. Keep your left hand in Chin Mudra, your eyes closed, your right hand in Vishnu Mudra. Inhale 10, hold 4 and exhale 10. So repeat 2, 3, 4, 5, 6, 7, 8, 9 and 10. Okay, the side bending to kora. Side bend. Hatkon inline rakha, shoulders inline. Yes, side bend kora prothome. Side bending to kora. Yes. 1. Inhale center lahiba. 2, 3, 4, 5. এতিয়া ব্ৰেকফাষ্ট খাব লৈছোঁ দেই। আজি ৰুটি অলপ দিলোঁ, এতিয়া মই কণী ভাজি লৈছোঁ। ইয়াকে খাই যাম এতিয়া। আজি অকণমান দেৰিয়ে হৈছে মোৰ জানেনে, অফিচলৈ অকণ বেছিকৈ ৰাতিপুৱা কাম কৰিব লগা হ'ল। মানে মোৰ যোনগৰাকী হেল্পাৰ, সেই হেল্পাৰগৰাকী মানে আজি নাহিলে। চ' সেইটো কাৰণে অলপ কামবিলাক এক্সট্ৰা হ'ল। চ' ওলাওঁতে মেলোঁতে অলপ দেৰি হৈ গ'ল আজি। তাকে মই খাই লওঁ হা, লগ পাই আছোঁ পিছত। এয়া মই এতিয়া যাবলৈ ওলালোঁ। কোনোমতে টাইমটো মেনেজ হৈছেগৈ, কোনোমতে সময়মতে পামগৈ আৰু। দেৰি হ'ব বুলিয়ে ভাবিছিলোঁ আচলতে। সদায় যিটো সময়ত মই পাওঁগৈ সেইটো সময়তে পালোঁগৈ, দেৰি নহ'ল বাৰু। আৰু এতিয়া ক্লাছটো কৰোৱাই এতিয়া মই অকণমান সময় বহিছোঁ অফিচতে। হেল্ল', তাকে ইভিনিং য়োগা ক্লাছটো অকণমান আগতে শেষ কৰিলোঁ দেই। চ' এতিয়া আকৌ অকণমান ওলাই যাওঁ ঘৰলৈ বুলি, মাহঁতৰ ঘৰলৈ বুলি। আকৌ মাহীৰ ঘৰতো ওলাই যাওঁ কিবা এটা বস্তু দিবৰ কাৰণে।
আৰু কি বস্তু দিবলৈ যাওঁ জনাম বাৰু আপোনালোকক দেই। আচলতে যদি বিশ্বাস তাকে আন্ধাৰে হ'ল তথাপি যাওঁ আৰু নহ'লে দেৰি হৈ গৈ আছে। তাকে মাহী আৰু মাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু কি দিবলৈ গৈছিলোঁ জানে? মাহীহঁতৰ ঘৰত এইডাল হ'ল এডাল ব্ৰেচলেট, ক্ৰিষ্টেল হয় এডাল। এয়া মই যে পিন্ধি আছোঁ এইটো এটা ক্ৰিষ্টেল, পাইৰেট ক্ৰিষ্টেল বুলি কয়। চ' আপোনালোকে জানে মই টেৰ' ৰিডিং কৰোঁ, চ' মই ছাজেষ্ট কৰোঁ আৰু এনেকুৱা ব্ৰেচলেট, ক্ৰিষ্টেলৰ ব্ৰেচলেট। কিন্তু আজিকালি বজাৰত মানে ওলাইছে, অলপ কম দামতো পায়, কিন্তু সেইবিলাকৰ পৰা কেতিয়াও নিকিনিব যদি আপোনালোকে বিশ্বাস কৰে। ইয়াত বহুত আছে যিসকলে মোৰ ভিডিঅ' চাই, হয়তো তেওঁলোকে এই কথাবিলাকত বিশ্বাস নকৰে। চ' আপোনালোকে সেইকাৰণে যদি বিশ্বাস নকৰে লাগিলে ভিডিঅ'টো স্কিপে কৰি দিব দেই। যিসকলে বিশ্বাস কৰে তেওঁলোকে চাব, আৰু তেওঁলোকৰ কাৰণেই মই কৈ দিছোঁ বাৰু কথাষাৰ। আৰু মাহীহঁতে বিশ্বাস কৰে আৰু মোক এনেকুৱা ক্ৰিষ্টেল পিন্ধা দেখে আৰু জানে যে মই টেৰ' ৰিডিং কৰোঁ। চ' সেইটো কাৰণে মোক বহুত দিনতে কৈ থৈছিলে, আৰু মোৰ লগৰ ভণ্টি এজনীও কৈ থৈছিলে। চ' মই আনি দিলোঁ, কেইবাডালো আনিছোঁ, আৰু যদি কাৰোবাক লাগে মই দিম আৰু। চ' মই বোলো দেখাই দিওঁ আপোনালোকক এডাল যে পাইৰাইটৰ ব্ৰেচলেট। আৰু এই পাইৰাইটৰ ব্ৰেচলেটডাল পিন্ধিলে এটাই কি হয়, এইটো মানি মেগনেট বুলি কোৱা হয় দেই। এই পাইৰাইটৰ ব্ৰেচলেটডালক মানি মেগনেট এইটো কাৰণেই কোৱা হয়, আচলতে পইচানো কাক নালাগে ন? যিকোনো কামতে আপোনাক পইচাই দৰকাৰ। পইচা নহ'লে জানো আপুনি এক খোজো আগবাঢ়িব পাৰিব? কওকচোন, লিখি দিব পাৰিব যে পইচা নহ'লে মই এই কামত আগবাঢ়িছোঁ বুলি? কেতিয়াও নোৱাৰে। চ' এই পাইৰাইটডাল পিন্ধিলে আচলতে যদি আপোনালোকৰ কিবা এটা ব্লকেজ থাকে, মানি ব্লকেজ থাকে, সেই ব্লকেজটো আপোনাৰ খোল খুৱাই দিয়ে, ৰাস্তা দেখুৱাই আচলতে হাঁ। আৰু এইটো নহয় যে কষ্ট নকৰাকৈ আপুনি পইচা পাব, সেইটো নহয়। কষ্টৰে পইচা আপোনাৰ কেতিয়াবা কিবা এটা কাৰণত ব্লকেজ হৈ থাকে ন, চ' সেইখিনি খোল খুৱায় আৰু এটা কনফিডেঞ্চ বিল্ড আপ কৰে আপোনালোকৰ মনত, যাতে আপুনি সেই কামটো এতিয়া এনেকুৱা হয় ন, কিছুমান কাম বিজনেছমেনে হওক, কিছুমান কাম মানে আপোনাৰ বিভিন্ন ধৰণৰ কাম আহে ন। চ' আপোনালোকে ডিচাইড কৰিব নোৱাৰে ন কোনটো কাম কৰোঁ, কোনটো কাম নকৰোঁ। চ' এইডাল পিন্ধাৰ লগে লগে সেই এনাৰ্জি এটা আহে, এনাৰ্জি এটা হয় মানে, সেই এনাৰ্জিটোৱে মানে আপোনাক সেই কামটোলৈ এট্ৰেক্ট কৰায়। আৰু যেতিয়া আপুনি সেই কামটো কৰিব লগে লগে আপোনাৰ ওচৰলৈ পইচা আহিবই। আপুনি কাৰণ কাৰেক্ট ডিচিশ্যনটো ল'ব পাৰিছে ন, শুদ্ধ ডিচিশ্যনটো ল'ব পাৰিছে, সেইটো কাৰণে আপোনালোকৰ উন্নতি হ'ব। চ' এইটোৱে মানে আপোনাৰ নেগেটিভ নকৰে, মানে সদায় পজিটিভ ৱেত মানে যাবলৈ দিয়ে, মানে আত্মবিশ্বাস বঢ়ায় দেই। বেছিকেনো কি ক'ম, সেয়াই কথা। মুঠতে এইটো এটা মানি মেগনেট ব্ৰেচলেট। চ' আপোনালোকে যদি কষ্ট কৰিছে, সেই কষ্ট কৰা ফল আপোনালোকে পাব যদি আপোনালোকে এই ব্ৰেচলেটডাল এটা বিশ্বাসত যদি পিন্ধে। চ' আৰু এইডাল চাৰ্জ কৰিবলৈ এনেকুৱা প্লেট এখন পায়, এখন চেলেনাইট প্লেট। মই বহুত দিনতে কিনিলোঁ বাৰু। এইবিলাক আচলতে মই চাওক, মই এনেই ভিডিঅ'টো বনোৱা নাই, মই আজি 2-3 বছৰৰ পৰা এইবিলাকৰ লগতেই জড়িত। তাৰ পিছতহে মই আপোনালোকক কৈছোঁ, যেতিয়া মই প্ৰেক্টিকেল ৰিজাল্টবিলাক পালোঁ তেতিয়াহে মই আপোনালোকৰ আগত ক'বলৈ সাহস কৰিছোঁ, নহ'লেনো কেলৈ ক'ম? কেতিয়াও নকওঁ মই, কাৰণ আজি 2-3 বছৰৰ পৰা এই কামৰ লগত মই জড়িত। চ' সেইটো কাৰণে মই সেই আত্মবিশ্বাসেৰে ক'ব পাৰিছোঁ যে এইখিনি কৰিলে আপোনালোকৰ ঠিক হ'ব। আৰু মই কাকো মানে ফ'ৰ্চ নকৰোঁ, জোৰ জবৰদস্তি কৰা নাই কাকো যে এইটো লওক। চ' যোনে মোক আচলতে আহিছে ক'বলৈ যে মোক এইটো লাগে, তেতিয়াহে মই আনি দিছোঁ। মই কাকো জোৰ জবৰদস্তি কৰা নাই। মোক কোনো ক'ব নোৱাৰে যে এইটো লোৱা, মই তেনেকৈ কৈছোঁ, সেইটো কোনো ক'ব নোৱাৰে। চ' আজি ব্লগটোত ইমানখিনিয়ে ক'লোঁ। আৰু এইটো পিন্ধিলে এটা মন্ত্ৰও মাতিব লাগে আচলতে। সেই মন্ত্ৰটো কি মন্ত্ৰ মই কৈ নিদিওঁ ইয়াত দেই।
চব বস্তু ফ্ৰীতে নহয়, ফ্ৰীতে নকওঁ আৰু চ' আপোনালোকক যদি লাগে আৰু আপোনালোকে যদি লয়ও কেতিয়াবা আপোনালোকে প্লিজ অথেণ্টিক জেগাৰ পৰা ল'ব দেই, য'ৰ ত'ৰ পৰা নল'ব মানে বজাৰত বহুত ওলায় এনেকুৱা কিন্তু নল'ব দেই। ভিডিঅ'টো বহুত বেছি দীঘল হ'ল চাগে, তেতিয়াহ'লে আজিলৈ বাই বাই, গুড নাইট। এতিয়া মই এইটো ভিডিঅ'টো এডিটিং কৰিবলৈও আছে, ভাত খাবলৈও আছে, বাই বাই।